নমস্কাৰ বন্ধুসকল নিজৰ ঘৰখনত সবে ওয়াশ মেচিন লগায় কিন্তু কোনটো ওয়াশ মেচিন লগাব বা কেনেকুৱা ওয়াশ মেচিন লগাব এটো লৈ বহুত চিন্তা হৈ থাকে তো মই আজি আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম কি ওয়াশ মেচিন পায় আৰু কোনটো ক'ত লগালে বেছি সুবিধা হয় বলক ভিডিওটো আৰম্ভ কৰোঁ তো বন্ধুসকল এটো কেবিনেট মেচিন হয় ইয়াৰ ভিতৰত ড্ৰয়াৰ আছে 3-4টা মান ড্ৰয়াৰ আছে ইয়াতে আপোনালোকে কলগেট ব্ৰাছ ইবিলাক সব ৰাখিব পাৰে ইবিলাক ওয়াশ বেচিন উইথ পেডেস্টাল ইয়াতে ষ্টেণ্ড থাকিব আৰু ওয়াশ বেচিনটো ওপৰত থাকিব এটো সেম হয় এটো পেৰিৱেৰৰ হয় ইয়াতে ষ্টেণ্ড লগোৱা আছে ইয়াতে ষ্টেণ্ড এটা থাকিব আৰু ওয়াশ বেচিনটো ওপৰত থাকিব লগতে ইয়াত এইটো হয় ইয়াতে নাট বেচিন বোল্ট বুলি কয় বেচিন বোল্ট দি এটো নাট লগাই দিয়ে তাৰ পিছত ওপৰত পিলাৰ কক লাগিব এইটো পেডেস্টেলটো বা ষ্টেণ্ডক হ'ব পাৰে এইটো বেচিনটো হল এইটো পেৰিৱেৰৰ হয় একদম বঢ়িয়া বেচিন এইবিলাক এইটো সেম হয় ওয়াশ বেচিন উইথ পেডেস্টাল পেৰিৱেৰৰ ইয়াতে এইটো পিলাৰ কোকটো লগোৱা আছে এইটো শৰ্ট টাইপৰ হয় আপোনালোকে লং টাইপৰটো লগাব পাৰে এইটো শৰ্ট লগাই থোৱা আছে কিন্তু আপোনালোকে বিচাৰিলে লংও লগাব পাৰে ওপৰত টল পিলাৰ কক লগাব পাৰে বন্ধুসকল এটো ডমৰু বেচিন বুলি কয় এটো ডমৰু হয় ইয়াতো এটো প্লাষ্টিকৰ এনে লগাই থোৱা আছে কিন্তু আপোনালোকে বহুত টাইপৰ পিলাৰ কক থাকে বা আমাৰ লগত আছে ইগলা আপোনালোকে চাই পেলাই লৈ যাব পাৰিব কোনটো লাগে ইবিলাক ডমৰু বেচিন ইবিলাকো বঢ়িয়া হয় আজিৰ দিনত একদম নতুন ফেশন বন্ধুসকল এইবিলাক টেবুল টপ ইবিলাক ভেৰাইটিজ কালাৰত আছে আমাৰ লগত একদম ধুনিয়া ধুনিয়া টেবুল টপ এইবিলাক সব ইমান বঢ়িয়া হয় তো ইবিলাক একচুয়ালি স্লেব বনাব লাগে বা টেবুল নিচিনা এটা সৰু আপোনালোকে যি কোনো দি বনাব পাৰে গ্ৰেনাইটৰো বনাব পাৰে বা পাকাৰো বনাব পাৰে তো এনেকে এটা স্লেব বনাই পেলাই তাৰ ওপৰতে লগাব লাগে আজিকালি এনেকা হোটেল বিলাকত বেছি লগাই দেখা যায় এইবিলাক আৰু দেখাত সুন্দৰ হয় এইবিলাক আন্ডাৰ কাউন্টাৰ বেচিন বুলি কয় এইবিলাক অলপ ভিতৰত লাগি থাকে এইবিলাকো ভাল লাগে এইবিলাক আন্ডাৰ কাউন্টাৰ বেচিন হয় এটো ওয়াল হ্যাং এটো বেচিনে হয় এটো ষ্টেণ্ড নাথাকিব ডাইৰেক্ট ওয়ালত হ্যাং কৰিলে হল ইয়াতে খালি নাট বল্টু দি হ্যাং কৰাই দিব এটোও ভাল লাগিব তো বন্ধুসকল এইবিলাক টেবুল টপ বেচিন বিলাক সাধাৰণতে হোটেলত লগোৱা বেছি দেখা যায় তো আপোনালোকে ডাইনিং হলতো লগাব পাৰে ভাল লাগিব এইবিলাক সিম্পল বেচিন বিলাক বাথৰুম তাৰ পিছত ডমৰু বিলাক আপোনালোকে ডাইনিং ৰুম বা বাথৰুম বা বাৰান্দাটো লগাব পাৰে ভাল লাগিব তো এনে ধৰণৰ বহুত টাইপৰ বেচিন থাকে আপোনালোকৰ নিজৰ চয়েস কোনটো লগাব বা ক'ত লগাব আৰু বহুত বেচিন আছে আমাৰ লগত এতিয়া কিছুমান শেষ হৈছে যিবিলাক শেষ হৈছে এইবিলাক মই আপোনালোকক দেখাব পৰা নাই এটো কেবিনেট বেচিনটো আপোনালোকে ডাইনিং ৰুমত লগাব পাৰিব তাৰ পিছত এইবিলাক আন্ডাৰ কাউন্টাৰ বেচিন বিলাক ডাইনিং ৰুম বা বাৰান্দাত লগালে ভাল লাগিব
ইয়াৰ বাহিৰে আমাৰ লগত কৰ্নাৰ বেচিনো আছে, সেইটো মই আপোনালোকক দেখাব পৰা নাই, এইবিলাক ভিতৰত ৰখা আছে। কৰ্নাৰ বেচিনটো আপোনালোকে বাথৰুমৰ কৰ্নাৰত বা কিচেনৰ কৰ্নাৰত লগাব পাৰে। বাথৰুম বা কিচেনৰ কৰ্নাৰত লগালে আপোনালোকৰ জাগাটো লোকচান নহ'ব, জাগা মাইন নাখায়। তো ইয়াৰ ভিতৰত আমাৰ বহুত আৰু বেচিন ৰাখা আছে, মই আপোনালোকক দেখাব পৰা নাই। কৰ্নাৰ বেচিনটো ইয়াত আছে, এইবিলাক অলপ আন্ধাৰ হৈ আছে, লাইট ঠাইত জ্বলাই দিয়া নাই। তো বন্ধুসকল, মই ইয়াতে আপোনালোকক আৰু এটা কথা কৈ দিব বিচাৰোঁ। বেচিনবিলাকত কিছুমান এচেচৰিজ থাকে, যিবিলাক বেচিনটো লগোৱাৰ সময়ত দৰকাৰ হয়। তো বহুতে নাজানে আৰু আমিও কেতিয়াবা পাহৰি যাওঁ ক'বৰ কাৰণে। তো বেচিনৰ ভিতৰত একচুৱেলি কি কি লাগে মই অলপ কৈ দিওঁ। তো প্ৰথমতেতো এটা এংগেল ভাল্ব লাগিব, য'ৰ পৰা কানেকশ্যন হৈ পেলাই আহিব, সেইটো এংগেল ভাল্ব বুলি কয়। তাৰপিছত এটা পিল্লাৰ কক লাগিব, বা সোৱান নেক বুলিও ক'ব পাৰে, যিটোৱেদি পানীটো ওলাব, সেইটো সোৱান নেক বা পিল্লাৰ কক বুলিও ক'ব পাৰে। তাৰপিছত এটা বেচিন কাবলিং বা ৱাছ কাবলিং বুলি ক'ব পাৰে, যিটো বেচিনৰ ভংকাটো থাকে, হোলটো তাতে ফিট হয়, এইটো ৱাছ কাবলিং। আৰু তাতে আপোনাৰ এটা ৱাছ পাইপ দৰকাৰ হ'ব, যিটোৱেদি ৱেষ্ট মেটেৰিয়েল পানীখিনি গুচি যাব। তো এইটো এটা ৱাছ পাইপো এটা দৰকাৰ আছে। তো ইমানখিনি এচেচৰিজ হ'লে এটা ৱাছ বেচিন লগোৱা পূৰা হৈ যায়। আৰু বাকী পাইপখিনিতো লাগিবই, য'ত পাইপটো ফিটিং হ'ব। তো বন্ধুসকল, এনেদৰে আমাৰ লগত নতুন নতুন বেচিন আহিয়ে থাকে, আৰু মই নতুন নতুন আহি থাকিলে আপোনালোককো দেখুৱাই থাকিম। তো আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অলপ হ'লেও বেচিনৰ বিষয়ে জানি পালে, বা কি কি বেচিন আছে আৰু কোনটো বেচিন ক'ত লগাব লাগে অলপ হ'লেও জানি পালে। তো আপোনালোকক ৱাছ বেচিন লাগিলে আহি যাব বঙাইগাঁও হাতীমুদ্ৰা চিভিল হস্পিটেলৰ ওচৰত কনকলতা এণ্টাৰপ্ৰাইজত। তো আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।